হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম পুলিচৰ ABUB ৰিটেন এক্সাম ড্ৰাইভাৰ পদৰ স্কিল টেষ্ট ৰিটেন এক্সাম কেতিয়া হ'ব, সকলোখিনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এতিয়া সকলো কেণ্ডিডেটৰ মনতে এটা প্ৰশ্ন হৈ আছে যে ৰিটেন এক্সাম কেতিয়া হ'ব, ABUB ৰিটেন এক্সাম কেতিয়া হ'ব। যিসকলে ড্ৰাইভাৰ পোষ্টত কৰিছিলে এপ্লাই, ফিজিকেল দিছিলে, সেইসকলে ড্ৰাইভাৰ পোষ্টৰ স্কিল টেষ্ট কেতিয়া হ'ব সেইবোৰ বাট চাই আছে। ৰিটেন এক্সাম কেতিয়া হ'ব। মুখ্যমন্ত্ৰী মহোদয় 26 জানুৱাৰীত যেতিয়া লাইভ আহিছিলে, তেওঁ ফেচবুক পেজত এটা লাইভ পোষ্ট কৰিছিলে। তেওঁ তাত কৈছিল যে ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ প্ৰথমতে অসম পুলিচৰ ABUB ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব। গতিকে এতিয়া সময় চাপি আহিছে, যিহেতু এই মাহৰ ভিতৰতে কিজানি কাট অফ লিষ্ট বা এডমিট কাৰ্ড মুকলি হোৱাৰ সম্ভাৱনা আছে। আৰু যিসকলে ড্ৰাইভাৰ পোষ্টৰ কাৰণে দিছিল ইণ্টাৰভিউ, সেইসকলৰ ড্ৰাইভাৰ পোষ্টৰ স্কিল টেষ্টটো অতি সোনকালে আৰম্ভ হ'ব। আৰু মোৰ খুব সম্ভৱ ড্ৰাইভাৰ যিসকল পোষ্টত যিসকলে ইণ্টাৰভিউ দিছে সেইসকলৰ ড্ৰাইভাৰৰ স্কিল টেষ্টসমূহ ABUB-কৈ আগত অনুষ্ঠিত হ'ব। মই এইটো কোৱা নাই যে ABUB ৰিটেন এক্সাম পিছত হ'ব, ড্ৰাইভাৰ পোষ্টৰ বেলেগ হ'ব বুলি ক'ব যোৱা নাই। ড্ৰাইভাৰসকলৰ স্কিল টেষ্টটো আগত হ'ব, তাৰপিছত ড্ৰাইভাৰ ABUB সকলোৰে এই ৰিটেন এক্সামটো একেলগে অনুষ্ঠিত হ'ব। যিহেতু কম্বাইন ৰিটেন এক্সাম অনুষ্ঠিত হ'ব অসম পুলিচৰ, আগতে যিদৰে কম্বাইন এক্সাম হৈছিলে সেই ধৰণে এইবাৰ ড্ৰাইভাৰ ABUB সকলোৰে কম্বাইন এক্সাম অনুষ্ঠিত হ'ব। গতিকে এই মাহৰ ভিতৰতে সম্পূৰ্ণকৈ ৰিজাল্ট পাই যাব। যিসকল কেণ্ডিডেটে অপেক্ষা কৰি আছে ৰিটেন এক্সামৰ কাৰণে, এই মাহৰ ভিতৰতে হয়তো ন'টিছ আহিব, ABUB এডমিট কাৰ্ড আহিব, নহয়তো কাট অফ লিষ্ট আহিব। কাট অফ লিষ্ট অহাৰ খুব সম্ভাৱনা। যি কি নহওক, যিসকলে অপেক্ষা কৰি আছে অতি শীঘ্ৰে ৰিজাল্টটো পাব। অসম পুলিচৰ ৰিটেন এক্সাম কেতিয়া হয়, এই মাহৰ ভিতৰতে হয়তো এটা নতুন আপডেট অহাৰ সম্ভাৱনা আছে। গতিকে যিসকল কেণ্ডিডেটে এতিয়ালৈকে পঢ়া শুনা এতিয়াও কৰা নাই কিছুমানে, সেইসকলে পঢ়া শুনা আৰম্ভ কৰক। অতি সোনকালে অসম পুলিচৰ পৰীক্ষা ৰিটেন এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে বহুতো কষ্ট কৰি ফিজিকেল টেষ্ট পাছ কৰিছে, হয়তো ৰিটেন এক্সামৰ কাৰণে কিছুমানে এতিয়াও ফাং ফুং কৰি আছে, পঢ়া শুনা আৰম্ভ কৰা নাই। গতিকে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ঘোষণা কৰিছে এই মাহৰ লাষ্ট বা মাৰ্চৰ প্ৰথম উইকতে ৰিটেন এক্সাম হোৱাৰ সম্ভাৱনা আছে। গতিকে অতি শীঘ্ৰে নিউ আপডেট আহিবলৈ গৈ আছে। গতিকে সকলো সাজু হওক। আৰু যিসকল নতুন কেণ্ডিডেট আছে সেইসকলে কিছুমানে ভাবি আছে যে ৰিটেনত ফিজিকেলত কম নম্বৰ পাইছে, ৰিটেন পাম নে নেপাম এনেকুৱা সম্ভাৱনা আছে। সেইসকলেও ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। কাট অফ কিমান যায় কেতিয়াও ক'ব নোৱাৰি, কমো হ'ব পাৰে বেছিও হ'ব পাৰে। গতিকে ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ আগতীয়াকৈ পাই থাকিবলৈ। ধন্যবাদ।